হেল্ল', আপোনালোকে যদি ADRE 0.2 প্ৰিপাৰেশ্যন কৰি আছে আৰু আপোনালোকৰ যদি মেথছখিনি বহুত উইক হয়, যেনেকুৱা মোৰ হয়, তেনেহ'লে আপোনালোকে মেথছৰ বেছি ডাঙৰ বস্তুবিলাক ফাৰ্ষ্টতে কৰিবলৈ নাযাব। আপোনালোকে মেথছৰ এডিশ্যন, মাল্টিপ্লিকেশ্যন, HCF, LCF, বদমাছ ৰুলখিনি পাৰ্চেণ্টেজ এইবিলাক অলপ ভালকৈ ক্লিয়াৰ কৰক। বিকজ এইবিলাক কৰিলে আপোনালোকৰ কেলকুলেশ্যনটো স্পীড হ'ব আৰু যিকোনো মেথছ কৰিবলৈ বহুত ফাষ্ট হ'ব। আৰু মইতো এনেকৈ কৰি আছোঁ, আৰু মই ইমান বহুত পুৰণা প্ৰিপাৰেশ্যন হোল্ডাৰ নহয়, বিকজ আগতে কৰিছিলোঁ, মাজতে ব্ৰেক হৈ গৈছে। মই ভাবিছোঁ মোৰতো বাকীখিনি মেনেজ হৈ যায়, কিন্তু মেথছখিনি নহয়। এইকাৰণে মই মেথছৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকেও মেথছৰ এইবিলাক ইজি বস্তুবিলাক কৰক, ভাল হ'ব আপোনালোকৰ।